অন্য ছাত্ৰ ছাত্ৰীৰ দৰেই তেওঁলোকো কলেজলৈ অহা যোৱা কৰে। কিন্তু কিছু বছৰ যোৱাৰ পিছত ডেৰ বছৰমান যোৱাৰ পিছতে তেওঁ যেতিয়া অনামিকা দি গৈছিলে জাতীয় কেন্দ্ৰীয় বা জুবিন গাৰ্গী তাৰ আগৰ চোৱা যিখিনি আছিল সেইখিনি আমি সদায় লগ পাওঁ। আমি যেতিয়া কলেজলৈ যাওঁ তেতিয়া দেখা পাওঁ তেওঁলোকে আমাৰ যিটো কলেজৰ অডিটৰিয়াম আছিলে সেই অডিটৰিয়ামত প্ৰায় তেওঁলোকে কৰে নিৰ্মাণত দেখিব সময় থাকে। আৰু ফাংচন যেতিয়া হয় আমাৰ যেনেকৈ কলেজ উইকৰ ফাংচন বা নৱাগত আদৰণি সভা ফাংচন এইবিলাকত তেওঁলোকেও ভাগ লয়, আমিও ভাগ লওঁ। আমি একেলগে একোখন তেতিয়া জুবিন গাৰ্গ হোৱা নাছিল বা একেলগে আৰু এটা খুব স্মৰণীয় হৈ থাকিব। আৰু বাকী যিসকলে দেখিব আৰু আনজন আছিলে জুবিন গাৰ্গ। এই জুবিন গাৰ্গ হোৱাৰ আগতে তেওঁলোকে যেতিয়া সদায় আমাৰ হোষ্টেলত হোষ্টেলৰ সন্মুখেদি সদায় নটামূৰীয়া তেওঁলোকে দুয়োজনে চাইকেলেৰে একেলগে আৰু চাইকেল যে যায় তাৰো তেনেকৈ আমি কিছুমান চৰাই দেখা পাওঁ যোৰাপাতি তেনেকৈ যায় সদায়। তেওঁলোক দুজনো সদায় মানে যেতিয়া আমাৰ চাইকেল নৰ্মেল চাইকেলৰ পৰা যেতিয়া আমাৰ হিৰ' ৰেঞ্জাৰ নামৰ চাইকেলখন ওলাইছিল তেতিয়া তেওঁলোক দুজনে কেনেকুৱা চাইকেল চলায়। বাওঁ হাতখন চাইকেলৰ হেণ্ডেলত থাকে আৰু দুয়োজনৰে একেই, দুয়োজনৰে দুইখন চাইকেলত নিজৰ এখন হাত থাকে চাইকেলত আৰু বাকী দুখন হাত কিন্তু তেওঁলোকৰ দুজনৰ কান্ধত। আমি এই দৃশ্যটো প্ৰত্যেক দিনাই দুবাৰ দেখাওঁ। ৰাতিপুৱা যায় কলেজলৈ আমাৰ হোষ্টেলৰ সন্মুখেদি আৰু আবেলি 2টাৰ পিছত 2:30 এনেকুৱা সময়ত তেওঁলোকে উভতি যায়। এই দৃশ্যটো আমি সদায় দেখি থাকোঁ। এনেধৰণে দেখিছোঁ আৰু জুবিন গাৰ্গক তাতো পাইছোঁ। আৰু কেতিয়াবা কাৰোবাৰ ঘৰলৈ গ'লে কোনোবা ছাৰৰ ঘৰলৈ গ'লে তেতিয়াও আমি লগ পাওঁ। এবাৰ তেওঁ যেতিয়া জুবিন গাৰ্গ হ'ল, গাৰ্গ হোৱাৰ পিছত তাৰপিছত তেওঁ ডিব্ৰুগড়লৈ গুচি আহিছে। ডিব্ৰুগড় অহাৰ পিছতো যোৰহাটলৈ গৈছে। যাওঁতে আমাৰ এজন টিচাৰ আছিলে টিচাৰ চক্ৰৱৰ্তী ছাৰ বুলি কয়। চক্ৰৱৰ্তী ছাৰৰ ল'ৰা এতিয়া গৌতম শৰ্মা সোমাই তেতিয়া ভাল চাউণ্ড ইঞ্জিনিয়াৰ। তেওঁলোকৰ ঘৰলৈ যাওঁতে এবাৰ মুখামুখি আমি গৈছোঁ তেতিয়া তেওঁ জুবিন গাৰ্গ। তেনেধৰণে বহুতখিনি সান্নিধ্যত আহিছোঁ। আৰু যেতিয়া গুৱাহাটীলৈ যেতিয়া আমি যাওঁ ময়ো কেতিয়াবা গান বাজনাত লাগি থাকে। যেতিয়া ষ্টুডিঅ' আছিলে সপ্তাধিকাৰ দেৱবৰ ফটো কিন্তু তেওঁৰ কাৰণে এটা ৰুমেট কৰিছিলে ষ্টুডিঅ'ত। তেওঁ ৰাতি তাতেই থাকে।